পতে উদযাপন কৰিছে দীপাৱলী কানাডাৰ ৰাষ্ট্ৰপতি জাষ্টিন ট্ৰুডোৱে পোহৰ উৎসৱ দীপাৱলী উপলক্ষে নিজে চাকি জ্বলাই ছ'চিয়েল মিডিয়াত ফটো আপলোড কৰি সকলোকে জনাইছে পোহৰ উৎসৱৰ শুভেচ্ছা ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে এই পোহৰ উৎসৱে সত্য পোহৰ আৰু সততা সদায় আমাক সোঁৱৰাই ৰাখে অন্ধকাৰ মাজত অহা পোহৰে সকলোৰে মাজত দিয়ে আশাৰ বতৰা ইয়াৰ লগতে ৰাষ্ট্ৰপতিগৰাকীয়ে সকলোকে দিলে দীপাৱলীৰ শুভেচ্ছা কামাখ্যা গেটত দীপাৱলীৰ বজাৰ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেৱালীৰ বজাৰ হিচাপে মাটিৰ চাকি কিনিলে মুখ্যমন্ত্ৰীগৰাকীয়ে কামাখ্যা গেটত পথৰ দাঁতিত মাটিৰ চাকি বিক্ৰী কৰি থকা কুমাৰ আৰু ব্যৱসায়ীৰ পৰা 250 টকাত ক্ৰয় কৰিলে 180 মাটিৰ চাকি অসমবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্ৰীগৰাকীৰ থলুৱা শিল্পীৰ চাকি ক্ৰয় কৰা আহ্বান জনালে জনতাক মই অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা সকলো ৰাইজলৈ দীপাৱলী উপলক্ষে মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু এই মাটি চাকি আজি আমি ইয়াতে স্থানীয় লোকে প্ৰস্তুত কৰা মাটি চাকি কিনি মই নিজে আনন্দিত হৈছোঁ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোকে আহ্বান জনাইছে দেশবাসীক লোকেল ভোকেল গ্লোবেল অৰ্থাৎ আমাৰ নিজৰ উৎপাদিত সামগ্ৰীক লৈ আমি গৌৰৱান্বিত হ'ব লাগে আৰু বিশ্ব বজাৰ দখল কৰাৰ লক্ষ্য স্থিৰ কৰিব লাগে গতিকে সেইবাবে মই সকলোকে আহ্বান জনাইছোঁ যাতে এনেধৰণে আমাৰ অসমতে আমাৰ স্থানীয় লোকে প্ৰস্তুত কৰা এই মাটি চাকিবিলাক আমি কিনি তেখেতসকলক উৎসাহিত কৰিব লাগে স্থানীয় উদ্যোগবিলাকক উৎসাহিত কৰিব লাগে যাতে আমাৰ নিজৰ উৎপাদিত সামগ্ৰী উন্নত মানদণ্ডৰ বুলি আমি বিশ্বৰ বুকুত তাৰ প্ৰাধান্য বিস্তাৰ কৰাৰ সকলোৱে প্ৰয়াস কৰিব লাগে কামৰূপ মহানগৰীত ফটকাৰ ক্ৰয় বিক্ৰয় সম্পূৰ্ণ বন্ধ কোনো লোকে ফটকা বিক্ৰী অথবা ফুটাব নোৱাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ স্পষ্ট নিৰ্দেশ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে জাৰি কৰাৰ নিৰ্দেশে যথেষ্ট জিলা উপায়ুক্তই জাননী জাৰি কৰাৰ প্ৰয়োজন নাই স্পষ্ট কৰি দিছে এই কথা উপায়ুক্ত বিশ্বজিৎ পেগুৱে আমাৰ মাননীয় নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ যিটো ডাইৰেকশ্যন আছে সেই ডাইৰেকশ্যনটো আমাৰ পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ পৰা তেওঁলোকে ফটকা বা আতিশবাজিটো নিষিদ্ধ কৰিছে কিনা বিক্ৰী কৰা বা ব্যৱহাৰ কৰা গতিকে এতিয়া এই ক্ষেত্ৰত PCBয়ে ভালকৈ ক'ব পাৰিব মই এই বিষয়ত বিশেষ আমি বেলেগ ধৰণে আমি গাইডলাইনছ বা কোনো ধৰণৰ ইনষ্ট্ৰাকশ্যন আমি জাৰি কৰোঁ মানে নিষিদ্ধ গুৱাহাটী মহানগৰীত আপোনাৰ কৰিব তেনেকুৱা যিটো অৰ্ডাৰ আছে সেই মতে আমি দেখিছোঁ যে ব্যৱহাৰ কৰাটো তেওঁলোকে প্ৰায় নিষিদ্ধ বুলি কোৱা হৈছে আৰু কিছু কিছু জিলাত তেওঁলোকে যিটো গ্ৰীণ ক্ৰেকাৰ্ছৰ কাৰণে তেওঁলোকে এলাউ কৰিছে কিন্তু গুৱাহাটী মহানগৰীত ছাৰ এনেকুৱা গোডাউনবিলাকত আপোনাৰ এতিয়াও তেওঁলোকে চলাই আছে এতিয়া এনেকুৱা হ'ব পাৰে তেওঁলোকে যিহেতু অৰ্ডাৰটো দুদিনৰ আগতে আহিছে তেওঁলোকে যেতিয়া যিহেতু অৰ্ডাৰটো আগতে নাছিলে তেওঁলোকে আগতীয়াকৈ মজুত কৰি ৰাখিছিলে চাগে বিক্ৰী কৰি বুলি গতিকে সেই তেওঁলোকে গোডাউনত সেইখিনিতো থাকিবই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ'ল ব্যক্তিগত হাতী সাফাৰী কোভিড প্ৰটকল মানি বাগৰি বনাঞ্চলত ব্যক্তিগত খণ্ডৰ 10টা হাতীৰে আৰম্ভ কৰা হাতী সাফাৰীৰ ৰাইডিং টাৱাৰত DFO ৰমেশ গগৈ ফিটা কাটি শুভাৰম্ভণি কৰে সাফাৰীৰ প্ৰথম দিনা একাংশ দেশীয় পৰ্যটকে হাতী সাফাৰীৰ আনন্দ লয় আনহাতে বাটপথ সুচল হৈ নুঠাৰ বাবে বুঢ়াপাহাৰ বনাঞ্চলৰ জীপ সাফাৰী মুকলি হ'ব 15 নৱেম্বৰত যোৱা 21 অক্টোবৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ সাফাৰী মুকলি কৰাৰ লগতে 1 নৱেম্বৰত কহৰা বনাঞ্চলত বিভাগীয় হাতী সাফাৰী মুকলি কৰিছিল বিগত 4টাকৈ বানে টছনছ কৰি যোৱাৰ ফলত বাটপথৰ অৱস্থা অতি শোচনীয় হৈ পৰিছিল যাৰ বাবে 21 অক্টোবৰত হাতী সাফাৰী মুকলি কৰিবলৈ সক্ষম হোৱা নাছিল উদ্যান কৰ্তৃপক্ষ আজিৰ পৰা বাগৰি বনাঞ্চলত যি আমাৰ প্ৰাইভেট হাতী অপাৰেটৰ আছিলে তেখেতসকলৰ মানে হাতী আজি পৰ্যটকৰ কাৰণে মুকলি কৰি দিয়া হৈছে এতিয়া আমি এনেই নৱেম্বৰ 1 তাৰিখৰ পৰা চলি আছিলে এই বছৰ পেণ্ডেমিকৰ কাৰণে প্ৰভাৱৰ কাৰণে আমি হাতী যিসকল অপাৰেটৰ আছিলে তেওঁলোকে অলপ ডুমুজাত আছিলে গতিকে হাতী আহোঁতে অলপ পলম হৈছে তো আজিৰ পৰা আমি শুভাৰম্ভ কৰিছোঁ ইতিমধ্যে আমাৰ পৰ্যটকৰ ভিৰ বাঢ়ি গৈছে আমি কহৰাত যি আমাৰ চৰকাৰী যিখিনি হাতী আছিলে সেইখিনিয়ে পৰ্যটকৰ চাহিদা পূৰণ কৰাত অলপ অসুবিধা হৈছে তো আজিৰ পৰা আমাৰ ইয়াতে 10টা হাতী আমি ইতিমধ্যে মানে হেৰি হৈছে ৰেজিষ্টাৰ্ড হৈছে
তো এইকেইটা হাতী চলোৱাৰ পাছত আমাৰ পৰ্যটকৰ যথেষ্ট সংখ্যক পৰ্যটকে কাজিৰঙা দৰ্শন কৰিব পাৰিব বুলি আমি আশা কৰিছোঁ। সমাগত 21ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নৱনিৰ্মিত ৰাজপথ মুকলি আৰু ৰাইজৰ খবৰ লোৱাত ব্যস্ত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা। মহানগৰীৰ শালকুছিৰ জোনাকী নগৰৰ মূল পথৰ লগতে কেইবাটাও উপপথৰ শুভাৰম্ভণি কৰে বিধায়কগৰাকীয়ে। আৰু ইফালে মিয়া মিউজিয়াম সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। আপোনালোকে প্ৰত্যক্ষ কৰিছে আৰু মহমেদা ল'ব লাগিছিল। আমাৰ 190 মিটাৰ জোনাকী নগৰৰ বিশেষভাৱে এইটো এটা 1 নম্বৰ বাইলেন উপপথ আৰু এই উপপথটো আমাৰ গুৱাহাটী পৌৰ নিগমৰ জৰিয়তে এইটো কৰা হৈছে আৰু ইতিমধ্যে ইয়াতে প্ৰায় 190 মিটাৰ এই ৰাস্তাটোৰ দৈৰ্ঘ্য আৰু ইতিমধ্যে প্ৰায় 37 লাখ টকা ইয়াত আবণ্টন দিয়া হৈছিল আৰু সেই টকাৰে ইতিমধ্যে এটা ভাল উন্নতমানৰ ৰাস্তা ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। মই বিশেষভাৱে ভাবোঁ যে আমাৰ এই ৰাস্তাটো কৰাৰ ফলত ৰাইজে দীৰ্ঘদিন ধৰি ভুগি অহা দুৰ্যোগৰ পৰা নিশ্চয় পৰিত্ৰাণ পাব আৰু বিশেষভাৱে অকল এইটোই নহয়, ইতিমধ্যে আমাৰ জোনাকীৰ যিটো মূল পথ সেই মূল পথটোৰো ইতিমধ্যে আমি কাম আৰম্ভ কৰি ইতিমধ্যে আমি একেবাৰে মণিৰামটেক চেণ্ট্ৰেললৈকে সেইটো আমি নিয়াৰ কাৰণে লকডাউনৰ সময়ত দুই ভাতৃভগ্নীৰ প্ৰতিভাৰ পৰিচয়। নিজ চেষ্টাৰ বলত ঘৰতে চৰ্চা কৰি লোকবাদ্যৰ ওপৰত দেখুৱাইছে পাৰদৰ্শিতা। মৰাণৰ সমীপৰ মাহমৰা সমষ্টিৰ আখৈয়াগাঁৱৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰ আৰু ৯ম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰে। লকডাউনৰ সময়ত ঘৰতে চৰ্চা কৰি লোকবাদ্যৰ ওপৰত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে অৰ্পিতা ফুকন নামৰ দুই ভাতৃভগ্নী। জিতু ফুকন আৰু টুটুমণি ফুকনৰ দুই সন্তানে সৰুৰে পৰা আছিল সংগীতৰ প্ৰতি ধাউতি। আৰু এখনৰ পৰা আগবঢ়াইছো ৰিকেশ্বৰ বৰুৱাৰ এক প্ৰতিবেদন। প্ৰবল হেঁপাহ থাকিলে যিকোনো কামতে মানুহে সফল হ'ব পাৰে, এনে এক নিদৰ্শন দাঙি ধৰিছে এগৰাকী কণমানি ছাত্ৰ আৰু এগৰাকী ছাত্ৰীয়ে। অতি কম সময়ৰ ভিতৰতে লোকবাদ্যৰ ওপৰত পাৰদৰ্শিতা দেখাবলৈ সক্ষম হৈছে। বিশেষকৈ বাঁহী, পেঁপা, ঢোল, সুতুলি ইত্যাদি বাদ্য বজাবলৈ সক্ষম হৈছে আৰু লগতে ভাতৃক অনুকৰণ কৰি বায়েকেও পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ আখৈয়া গাঁৱৰ এই পৰিয়ালৰ মাজত উপস্থিত আছোঁ। মই প্ৰথমতে সেই কণমানি ছাত্ৰগৰাকীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। তুমি কি বজাবলৈ জানা? মই বজাব জানো বাঁহী, ঢোল, পেঁপা, সুতুলি, নেগেৰা আদি। কেতিয়া শিকিছিলা তুমি? মই এইবোৰ লকডাউনতে শিকিছিলোঁ। তুমি তোমাৰ নাম আৰু কোন ক্লাছত পঢ়া? নমস্কাৰ, মোৰ নাম শ্ৰী পিংকাক্ষ ফুকন। মই ৪ৰ্থ শ্ৰেণীত পঢ়োঁ। অকণমান বাঁহী কলি শুনিবলৈ বিচাৰিম। ধন্যবাদ জনাইছো। সঁচাকৈ এক সুন্দৰ সুৰ বাঁহীত ইতিমধ্যে উলিয়াইছে ছাত্ৰজনে আৰু কোৱাৰ প্ৰয়োজন যে এই যি বাঁহী বাদন যি পাৰ দেখুৱাইছে এয়া মাত্ৰ লকডাউনৰ পৰাহে আৰম্ভ হৈছে। সুন্দৰভাৱে শিকিছে ছাত্ৰজনে আৰু ছাত্ৰজনক অনুকৰণ কৰি আন এগৰাকী ছাত্ৰীয়ে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। মই তোমাৰ নামটো প্ৰথমতে জানিবলৈ বিচাৰিম। নমস্কাৰ, মোৰ নাম শ্ৰীমতী অৰ্পিতা ফুকন। কোন ক্লাছত পঢ়িছা? মই ক্লাছ 9ত পঢ়ি আছোঁ। তুমি কি বজাব জানা? মই বাঁহী বজাব জানো, হাৰমনিয়াম বজাব জানো আৰু গান গাওঁ। তুমি কেতিয়া শিকিছিলা, ক'ত শিকিছিলা? মই বাঁহীটো এই লকডাউনতে শিকিছোঁ, হাৰমনিয়াম সৰুৰে পৰা শিকিছোঁ, গানো শিকি আছোঁ। হয়, ধন্যবাদ জনাইছো। কোৱাৰ প্ৰয়োজন যে যি সময়ত
লোকবাদ্যৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ আৰু যুৱ প্ৰজন্মৰ অনীহা দেখা যায় তেনে সময়ত এই আখৈয়া গাঁৱৰ এই পৰিয়ালত বিশেষভাৱে লোকবাদ্যৰ ওপৰত চৰ্চা চলি থকা পৰিলক্ষিত হৈছে আৰু তেনে পৰিৱেশ দিছে অভিভাৱকসকলে আমি অভিভাৱকসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম স্বাগতম জনাইছো আপুনি কেনেধৰণে আগুৱাই নিছে আৰু বিশেষকৈ লোকবাদ্যৰ প্ৰতি কেনেধৰণে আগ্ৰহী কৰাবলৈ সক্ষম হৈছে আপুনি মই মানে কি হ'ল এই মোৰ ল'ৰা পিংগাক্ষ ফুকন সি সৰুতে অকল মানে টেবুলে চাবুলে এনেকৈ বজাই থাকে ঢোল সেইকাৰণে আমি এই কৰ্মশালাতে ঢোল দিছিলোঁ আৰু ঢোলটো সি খুব কম সময়তে শিকিলে তাৰ পাছত এতিয়া লকডাউনৰ সময়ত অকল ঢোলটোৱে শিকিলে নহ'ব আমাৰ প্ৰজন্মক আগবঢ়াই যাবলৈ আমাৰ ইয়াত প্ৰশিক্ষক খুব কম গতিকে সেই প্ৰতিটোৰ প্ৰতি হেঁপাহ থকাৰ কাৰণে প্ৰতিটো বস্তু মই আনি দিছোঁ আৰু সি সেইকাৰণে বজাবলৈ চেষ্টা কৰিছে আৰু তেনেকৈ ঘৰতে অলপ সময় এজন সি গুৰুক মানে দিছোঁ তেখেতসকলে খুব কম দুদিন মাত্ৰ সিহঁতক শিকাইছে তাক তাৰ পাছত সি নিজে আয়ত্ব কৰি লৈছে আৰু সেই ঘৰতে এই সময়ছোৱাত নিজে শিকি গৈছে সি ৰবাটিত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ বন বিভাগে জব্দ কৰিছে কাঠভৰ্তি বলেৰো পিকআপ ভান কাৰ্বি আংলঙৰ পৰা যোৰহাটলৈ যোৱাৰ সময়তে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত জব্দ কৰা হয় বাহনখন পিকআপ ভানখনত আছিল লক্ষাধিক টকাৰ মূল্যৰ চোৰাং কাঠ আনহাতে কহৰ আৰক্ষীয়ে অভিযান চলাই অৰুণাচলৰ পৰা মংগলদৈ অভিমুখী এখন চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ কৰে কহৰ আৰক্ষীয়ে চিৰন্তন বৰগোহাঁই মালিকাধীন ট্ৰাকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে যোৱাকালি আমি এখন কাঠৰ গাড়ী ধৰিছোঁ আৰু 31 তাৰিখে এখন ধৰিছোঁ আৰু এই গোটেই কাঠৰ গাড়ীখনত আছে চন টিম্বাৰ মানে ফলা কাঠ আৰু ফলা কাঠসমূহ আহিছে আপোনাৰ কাৰ্বি আংলঙৰ পৰা আৰু এই ফলা কাঠখিনি আমি 9 জানুৱাৰীৰ পৰা ওলাই আহিছিলে এখন গাড়ী আমি 9 জানুৱাৰীত ধৰিছোঁ আৰু এখন গাড়ী আমি বাগৰিৰ মোৰ যিটো ফৰেষ্ট কলনী ধৰিবলৈ সক্ষম হৈছোঁ আৰু এই দুয়োখনৰে প্ৰায় মূল্য 1,60,000 মান হ'ব চ' যোৰহাটলৈ এইখিনি মানে আপোনাৰ নিছিলে নাই সেইটো কাৰণে আমাৰ চিজ কৰা হৈছে বা ডিটেইন কৰা হৈছে ৰাস মহোৎসৱৰ আখৰাত ব্যস্ত নগাঁও জিলাৰ ৰাইডিঙিয়াৰ ৰজাগাঁও অঞ্চলৰ ৰাইজ ৰজাগাঁওবাসীৰ উদ্যোগত 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ এই উপলক্ষে অঞ্চলৰ মহিলাসকলৰ লগতে কিশোৰ-কিশোৰীসকল ব্যস্ত হৈ আছে ৰাসলীলাৰ আখৰাত অনুষ্টুপীয়াকৈ হ'লেও এইবাৰ ৰাস পাতিবলৈ ওলাইছে ৰজাগাঁওবাসী চৰকাৰী নীতি নিৰ্দেশনা মানি সম্পূৰ্ণ কোভিড প্ৰটকল ৰক্ষা কৰি ৰাস উৎসৱ অনুষ্ঠিত কৰিব আৰু এই সন্দৰ্ভত আগবঢ়াইছো স্থানীয় সংবাদদাতা ভাস্কৰ এক প্ৰতিবেদন হয় এতিয়া শৰৎকাল এই শৰৎকালতে শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ অনুষ্ঠিত হয় এইবাৰ যিহেতু যি কোভিড মহামাৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল তাৰ বাবে ৰাস মহোৎসৱ অতি কমকৈ অনুষ্ঠিত হৈছে ঠায়ে ঠায়ে আৰু মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ ৰাইডিঙিয়া ৰজাগাঁও এই ৰজাগাঁৱৰ ৰাইজেও বৰ্তমান আনুষ্ঠানিকভাৱে এইবাৰ ৰাস মহোৎসৱটো আয়োজন কৰিছে আৰু যিহেতু তেওঁলোকৰ ৰাসলৈ মাজত মাথো কেইটামান দিন বাকী আছে আৰু তেওঁলোকে বৰ্তমান ৰাসৰ আখৰা পূৰ্ণদমে চলাই গৈছে মই সমগ্ৰ পৰিৱেশ মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনালোঁ এনেদৰে বৰ্তমান যি ৰাসৰ আখৰা চলি আছে অঞ্চলৰ
মহিলাই হওক বা কণমানিয়ে হওক বা ছোৱালী এই সকলো ওলাই আহিছে। ওলাই আহি যি ৰজাগাঁৱৰ পথাৰ আছে এই পথাৰতে তেওঁলোকে বৰ্তমান আখৰা কৰিছে আৰু সকলোবোৰ আহিছে। মই সমগ্ৰ পৰিৱেশ মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনালোঁ। শ্ৰীকৃষ্ণ শংখচূড় সকলোৱে বৰ্তমান আখৰা চলাই আছে, লগতে গোপীসকলে তেওঁলোকৰ যি নৃত্য সেই নৃত্যৰ আখৰা চলাই আছে। মই সমগ্ৰ পৰিৱেশ মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনালোঁ। যিহেতু এইবাৰ ক'ভিড মহামাৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে, তাৰ মাজতো তেওঁলোকে এইবাৰ আনুষ্ঠানিকতা ৰক্ষা কৰি তেওঁলোকৰ যি ৰাস ঐতিহ্যমণ্ডিত ৰাস ৰজাগাঁৱৰ সেই ৰাসখন অনুষ্ঠিত কৰিব। আৰু বৰ্তমান তেওঁলোকৰ কৃষ্ণৰ আখৰা চলি আছে, লগতে গোপীৰ আখৰা চলি আছে। মোৰ লগত এই অঞ্চলৰ যিসকলে বয়োজ্যেষ্ঠ ব্যক্তি তেওঁলোক আছে, তেওঁলোকৰ লগত পোনে পোনে কথা পাতিব বিচাৰিম। আপোনালোকৰ ৰাসখন এইবাৰ আনুষ্ঠানিকভাৱে পাতিবলৈ আপোনালোকে আয়োজন কৰিছে? হয়, আমি যিহেতু প্ৰতি বছৰে ৰাস পাতি থাকোঁ, শ্ৰীকৃষ্ণ ৰাসলীলা পাতি থাকোঁ, গতিকে আমি সেই পৰম্পৰাটো এৰিব নোৱাৰোঁ। তথাপিও কৰোণাৰ প্ৰতি লক্ষ্য ৰাখি আমি তেখেতসকল চৰকাৰৰ যিখিনি নীতি নিৰ্দেশনা সেই সকলো মানি পেলাই আমি ৰাস ভাগ পাতিবৰ কাৰণে ৰাইডিঙৰ ৰজাগাঁও আৰু তেলীয়া গাঁৱৰ সমূহ জ্যেষ্ঠ নাগৰিক মহিলাসকল যুৱক যুৱতীসকলে আগবাঢ়ি আহিছে। মেইনলি এই গোটেইখিনি আগবাঢ়ি গৈছে যদিও আমি জ্যেষ্ঠসকল আছোঁ, তথাপিও মহিলাসকলে ইয়াত তেখেতসকলে নিজৰ সভাপতি সম্পাদক হৈ পেলাই মানে বিভিন্ন দিশত আগবাঢ়ি গৈছে। খালি আমাৰ সকলৰ এই আমাৰ বায়ন খুৰা আছে, সুতৰা খুৰা আছে, তেখেতসকলৰ দিহা পৰামৰ্শ মানি তেখেতসকলে আগবাঢ়ি গৈছে। হয়, ধন্যবাদ। আৰু যি সেই ৰাসৰ আখৰা বৰ্তমান চলি আছে, পূৰ্ণদমে ৰাসৰ আখৰা চলি আছে। আৰু যিহেতু ৰাস খুব কম দিনৰ ভিতৰতে ইয়াতে ৰাস অনুষ্ঠিত হ'ব। আপোনালোকৰ যিহেতু এইবাৰ ৰাস আনুষ্ঠানিকভাৱে আয়োজন কৰিছে, কেতিয়ালৈ আছে ৰাসটো? আমাৰ এতিয়া তাৰিখটো আমাৰ 30 তাৰিখে ধৰা হৈছে। 30 তাৰিখে তাৰমানে আঞ্চলিকত আমাৰ 29 তাৰিখে হৈ যায়। গতিকে আমি আঞ্চলিকৰ তাৰিখত আমি ৰাস পাতিব নাপাতোঁ। গতিকে আমাৰ 30 তাৰিখে ধৰা হৈছে 3দিনীয়া কাৰ্যসূচীৰে। হয়, 3দিনীয়া কাৰ্যসূচীৰে তেওঁলোকৰ যি ৰাস মহোৎসৱ তেওঁলোকে আয়োজন কৰিছে। আৰু তেওঁলোকৰ আখৰা বৰ্তমান এই ৰাসৰ আখৰা পূৰ্ণদমে চলি আছে। আজি বঙাইগাঁৱলৈ যাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বঙাইগাঁৱত কেইবাখনো চৰকাৰী আঁচনিৰ আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। বঙাইগাঁও পৰিৱেশ উদ্যানৰ উন্নয়ন আৰু একুৰিয়াম স্থাপন, কোচ ৰাজবংশী সংগ্ৰহালয়, বিসৰ্জন ঘাটৰ সৌন্দৰ্য বৰ্ধন, ক্লক টাৱাৰ, বৰ্ষাপাৰা বাছ আস্থানকে ধৰি প্ৰায় 20 কোটি টকাৰ আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আধাৰশিলা কাৰ্যসূচীৰ অন্তত বঙাইগাঁও মহাবিদ্যালয়ৰ খেলপথাৰ ৰাজহুৱা সভাত অংশ ল'ব। এই আঁচনি সম্পূৰ্ণ হৈ উঠিলে বঙাইগাঁও চহৰৰ উন্নয়ন আৰু সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত নতুন ৰূপ পাব বুলি আশা কৰিছে মন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আজি এই ভ্ৰমণসূচী সন্দৰ্ভত আগবঢ়াইছো উপানন্দ শৰ্মাৰ এক প্ৰতিবেদন। বঙাইগাঁওবাসীৰ কাৰণে ভাল খবৰ, কেইবাটাও আধাখিলা কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহি আছে। CIDFৰ ফাণ্ডৰ কেইবাটাও আধাখিলা উন্মোচন হ'ব। বিশেষকৈ কোচ ৰাজবংশী সংগ্ৰহালয় ইয়াতে আধাখিলা উন্মোচন হ'ব আৰু ইয়াৰ লগতে ইকো পাৰ্কৰ ডেভেলপমেণ্ট, বাছ ষ্টেণ্ড আধাখিলা হ'ব। গতিকে মোৰ সৈতে এই মুহূৰ্তত আছে মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীৰ বিষয়ে জানিব কি কাৰ্যসূচী আছে। চাওক, আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ বঙাইগাঁও চহৰত 5টা আঁচনিৰ আধাৰশিলা স্থাপন কৰিব। তাৰে 2টা CIDFৰ আঁচনি, এটা ফিফ্থ ফাইনেন্সৰ, এটা 15 ফাইনেন্সৰ, 2টা এনেধৰণে তাৰমানে 5টা আঁচনিৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰে মূলতঃ যিটো ইকো পাৰ্কখন আৰু যিটো মিউজিয়াম, এই দুটা তাৰমানে ইকো পাৰ্কত মোটামুটি 16 কোটি টকা আৰু মিউজিয়ামটোত মোটামুটি 2 কোটি টকাৰ এটা প্ৰজেক্ট। গতিকে এই দুটা আৰু এটা ইমাৰ্চন ঘাট 5th ফাইনেন্সৰ পৰা হ'ব। তাৰপিছত এটা ক্লক টাৱাৰ হ'ব, এইটো 15 ফাইনেন্সৰ পৰা হ'ব। তাৰপিছত গ্ৰেণ্ড ইণ্ডিয়াৰ পৰা হ'ব বাছ ষ্টেণ্ড। এনেধৰণে তাৰমানে মোটামুটি আজি প্ৰায় 20 কোটি টকাৰ প্ৰজেক্ট ইয়াত আধাৰশিলা স্থাপন হ'ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰু এনেধৰণে ইয়াৰ জৰিয়তে আমি ভাবোঁ যি 5টা আঁচনিৰ আজি আধাৰশিলা স্থাপন হ'ব, এইকেইটা সম্পূৰ্ণ হৈ উঠাৰ পিছত বঙাইগাঁৱৰ যিটো ৰূপ, এই বঙাইগাঁৱৰ ৰূপটো কিছু হ'লেও সলনি হ'ব। আৰু মূলতঃ অৱসৰ বিনোদনৰ কাৰণে যিটো পাৰ্ক বা ইমাৰ্চন ঘাটৰ বিউটিফিকেশ্যন, আনহাতে যিটো কোচ ৰাজবংশীসকলৰ ঐতিহ্য, কোচ ৰাজবংশীসকলৰ কলা সংস্কৃতি আদি ৰক্ষাৰ নিমিত্তে যিটো মিউজিয়ামৰ নিৰ্মাণৰ কথাটো চিন্তা চৰ্চা কৰা হৈছে। ইয়াৰ জৰিয়তে নিশ্চয় কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকসকলৰ
এটা বিশেষ উপকাৰ হ'ব আৰু লগতে বঙাইগাঁওবাসী ৰাইজৰ কাৰণে এটা মানে অৱসৰ বিনোদন বা তেনেধৰণৰ যিবিলাক বিউটিফিকেশ্যন ইয়াৰ জৰিয়তে তাৰমানে বঙাইগাঁৱৰ যথেষ্ট পৰিমাণৰ ৰূপ সলনি হৈ যাব এইকেইটা আঁচনি নাই মাননীয় মুখ্যমন্ত্ৰী আহি এই 5টা আধাৰশিলা স্থাপন কৰাৰ পিছতে তেওঁ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব আৰু ৰাজহুৱা সভাতেই তাৰমানে কিছু আঁচনি চৰকাৰৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ কিছু আঁচনি আছে এই আঁচনিসমূহৰ হিতাধিকাৰীসকলক তেওঁ তাৰমানে তেওঁলোকে পোৱা সামগ্ৰীসমূহ বিতৰণ কৰিব এয়া আছিল মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু ইতিমধ্যে তেওঁ তদাৰক কৰিছে কিছু সময় পিছতে মুখ্যমন্ত্ৰী ইয়াতে আহি উপস্থিত হ'ব আৰু এইখন মঞ্চ আৰু ৰভা ইতিমধ্যে সাজু কৰি তোলা হৈছে মুখ্যমন্ত্ৰী আধাখিলা কাৰ্যসূচী সম্পন্ন কৰাৰ পিছতে এই ৰাজহুৱা সভাত অংশ ল'ব কেইবা হাজাৰ লোক সমাগম হ'ব আৰু ইতিমধ্যে এই মঞ্চ আৰু ৰভাৰ কাষত লোক সমবেত হ'বলৈ আৰম্ভ কৰিছে যে আশা কৰা হৈছে যে মুখ্যমন্ত্ৰীৰ যি আধাখিলা কাৰ্যসূচী এই কাৰ্যসূচীৰ জৰিয়তে বঙাইগাঁও নতুন ৰূপ পাব আৰু যি সময়ত এই আধাখিলাসমূহ পূৰ্ণ ৰূপ পাব সেই সময়ত কিন্তু বঙাইগাঁৱৰ উন্নয়ন তথা সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত বিশেষ আকৰ্ষণীয় হ'ব বুলি মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে জানিব দিছে সীমান্তৰ জাগুন বজাৰত ভৰি পৰিছে বিভিন্ন ৰং বিৰঙৰ ফুলৰ মালা চাকি বন্তিৰ লগতে বিভিন্ন সামগ্ৰী জিলাখনত আতচবাজি নিষিদ্ধ কৰা হৈছে যদিও ৰঙীন বিজুলী লাইটেৰে ভৰি পৰিছে বজাৰ জাগুনৰ পৰা এই সন্দৰ্ভত আগবঢ়াইছো ৰীনা কাকতি গগৈৰ এক প্ৰতিবেদন মই এতিয়া উপস্থিত আছো অসম অৰুণাচল সীমান্তৰ জাগুন বজাৰত যেহেতু সমাগত দীপাৱলী দেৱালীলৈ আৰু বেছি মাজত দিন নাই দেখা গৈছে চাৰিওফালে যি বজাৰসমূহ এই বজাৰসমূহত দেখা গৈছে জাক জমকতা ফুলৰ মালা চাকি যেহেতু ওলাইছে বিভিন্ন ৰং বিৰঙৰ চাকি ওলাই দেখা গৈছে সমগ্ৰ পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছোঁ এনেদৰে খুব সুন্দৰ বজাৰ ভৰি পৰিছে বিভিন্ন চাকি মালা আৰু খুব সুন্দৰকৈ মূৰ্তি ওলাইছে আৰু লগতে ফটো দেখা গৈছে যেহেতু দেৱীৰ ফটো ওলাইছে আৰু বিভিন্ন সামগ্ৰীৰ বজাৰ ভৰি পৰিছে অসমৰ সীমান্তৰ এই জাগুন বজাৰ কিন্তু দেখা যায় পূৰ্বৰ দৰে যি মাদকতা এই মাদকতা যিহেতু কিছু ম্লান পোৱা বুলি ক'ব লাগিব কিয়নো পূৰ্বতে যি ধৰণে মানুহ ওলাই আহিছিল যিসকল লোকে ইয়াত বজাৰ সমাৰ কৰিছিল গোটেই অক্টোবৰ নাই যে ভৰি পৰিছিল কিয়নো আগন্তুক দীপাৱলীৰ পূৰ্বে তেওঁলোকে চাকি বন্তি আৰু বিভিন্ন ধৰণৰ লাইট তেওঁলোকে ক্ৰয় কৰিছিল কিন্তু দেখা যায় এই বৰ্ষত বহুত সেই মাদকতা যেন কিছু ম্লান পাইছে পূৰ্বৰ দৰে ৰাইজৰ মনত যি হেঁপাহ উৎসাহ ফূৰ্তি সেয়া যেন নাইকিয়া হৈ পৰিছে আৰু চাৰিওফালে যিহেতু অভাৱনত আৱৰি ধৰিছে এইবাৰ যিহেতু পূৰ্বতকৈ কিছু সকলো বস্তুৰ দাম পৃথক যেন লাগিছে কি ক'ব দাদা এইবাৰ আপোনালোকৰ বজাৰ কেনেকুৱা এইবাৰ এইটো অসম অৰুণাচল সীমান্তৰ হয় এইবাৰ বজাৰটো ইমান ভাল নাই যোৱাবাৰৰ নিচিনা আগবাৰৰ নিচিনা এইবাৰ বহুত ঠাণ্ডা হয় বেপাৰ বাণিজ্য চব ঠাণ্ডা হৈ গৈছে যিহেতু আগতে যেনেদৰে বজাৰ কৰিবলৈ মানুহ গ্ৰাহকৰ ভিৰ লাগে এবাৰ তেনেকুৱা ভিৰ দেখা নাই বহুত ঠাণ্ডা এবাৰ ঠাণ্ডা হৈ গৈছে হয় যিহেতু ক'ব লাগিব পূৰ্বতকৈ এবাৰ যিটো গ্ৰাহকৰ ভিৰ তেনেই নগণ্য বুলি ক'ব লাগিব সমগ্ৰ এই অসম অৰুণাচল সীমান্তৰ জাগুন বজাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি এই জাগুন বজাৰ লোকসকল অৱস্থিত ইয়াত তেওঁলোকে বজাৰ সমাৰ কৰিব আহে কিন্তু দেখা যায় পূৰ্বতকৈ এই বৰ্ষত যিহেতু দীপাৱলী যি উৎসাহ উদ্দীপনা যথেষ্টখিনি ম্লান পোৱা দেখা গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ'ল ব্যক্তিগত হাতী ছাফাৰী কোভিড প্ৰটকল মানি বাগৰি বনাঞ্চলত ব্যক্তিগত খণ্ডৰ 10টা হাতীৰে আৰম্ভ কৰা হাতী ছাফাৰী ৰাইডিং টাৱাৰত ডিএফঅ ৰমেশ গগৈয়ে ফিটা কাটি শুভাৰম্ভণি কৰে ছাফাৰীৰ প্ৰথম দিনা একাংশ দেশীয় পৰ্যটকে হাতী ছাফাৰী আনন্দ লয় আনহাতে বাটপথ সুচল হৈ নুঠাৰ বাবে বুঢ়াপাহাৰ বনাঞ্চলত জীপ ছাফাৰী মুকলি হ'ব 15 নৱেম্বৰত আজিৰ পৰা বাগৰি বনাঞ্চলত যি আমাৰ প্ৰাইভেট হাতী অপাৰেটৰ আছিলে তেখেতসকলৰ মানে হাতী আজি পৰ্যটকৰ কাৰণে মুকলি কৰি দিয়া হৈছে এতিয়া আমি এনেই নৱেম্বৰ 1 তাৰিখৰ পৰা চলি আছিলে এই বছৰ পেণ্ডেমিকৰ কাৰণে প্ৰভাৱৰ কাৰণে আমি হাতী যিসকল অপাৰেটৰ আছিলে তেওঁলোকে অলপ দুমুজাত আছিলে গতিকে হাতী আহোঁতে অলপ পলম হৈছে তো আজিৰ পৰা আমি শুভাৰম্ভ কৰিছোঁ ইতিমধ্যে আমাৰ পৰ্যটকৰ ভিৰ বাঢ়ি গৈছে আমি কহৰাত যি আমাৰ চৰকাৰী যিখিনি হাতী আছিলে সেইখিনিয়ে পৰ্যটকৰ চাহিদা পূৰণ কৰাত অলপ অসুবিধা হৈছে তো আজিৰ পৰা আমাৰ ইয়াতে 10টা হাতী আমি ইতিমধ্যে মানে ৰেজিষ্টাৰ্ড হৈছে তো এইকেইটা হাতী চলোৱাৰ পাছত আমাৰ পৰ্যটকৰ যথেষ্ট খবৰ সৈতে বিদায় লৈছোঁ বাতৰিৰ পৰা নমস্কাৰ